সব বিফ হৈ যাব সব বিফ হৈ যাব হাঁহিছা দাদা হাঁহিছা Step into my life, step into my life. Baby, please be mine. Hello and welcome to the vlog. Good morning all the way from Guwahati University. So এতিয়া আমি আছো আমি মানে মই আৰু এই লগৰ এটা আছে so এতিয়া আমি আছো ইউনিভাৰ্চিটিৰ ভিতৰত গেট আমি ক'ত গৈ আছোঁ আমি এতিয়া মাইগ্ৰেশ্যন অফিচ গৈ আছোঁ য'ত মানে সকলো ল'ৰা ছোৱালীয়ে যিবোৰ আণ্ডাৰত যিমান পঢ়ে অঁ সিহঁতি মানে নিজৰ মাইগ্ৰেশ্যনৰ চাৰ্টিফিকেট উলিয়াব পাৰিব মানে তাত এপ্লাই কৰিব পাৰিব এপ্লাই চাৰ্টিফিকেটটো ল'ব পাৰিব সেই উলিয়ালে কি হয় মানে সেইটো দৰকাৰ হয় যাতে তুমি এতিয়া আগতে জিঅ'ত পঢ়িছিলা অঁ কলেজত অঁ জিঅ'ত পঢ়ি থকা অৱস্থাত আৰু তুমি যেতিয়া আকৌ বেলেগ এখন কলেজলৈ বা ইউনিভাৰ্চিটিলৈ ট্ৰান্সফাৰ হোৱা তেতিয়া ট্ৰান্সফাৰ চাৰ্টিফিকেটখন লাগেতো সেইখনে মানে মাইগ্ৰেশ্যন চাৰ্টিফিকেট বুলি কয় এখন মানে কম্পালচৰি হয় কাৰণ আমি জিঅ' আণ্ডাৰত পঢ়িছিলোঁ কাৰণ আমাৰ দৰকাৰ নাই আমি জিঅ'তে পঢ়ি আছোঁ কিন্তু তুমি এতিয়া কটন ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটি যিকোনো ইউনিভাৰ্চিটি গ'লে মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন দৰকাৰ হয় অলপমান কেলকুলেশ্যন মিষ্টেক হৈ গৈছে কেলকুলেশ্যন মিষ্টেক নহয় কি হ'ব এইটো অলপমান ভুল হৈ গৈছে এডমিনিষ্ট্ৰেটিভ বিল্ডিং হয় এইটো নিউ একাডেমিক বিল্ডিং নহয় নে ছাইডত Re-uttered the words, I am sorry, Babu. নিউ একাডেমিক বিল্ডিং বুলি কয় বুলি অঁ চব ঠিকে আছে কিন্তু হয় কিন্তু এইটো নামটো হয় এডমিনিষ্ট্ৰেটিভ মানে বিল্ডিং বুলি কয় অ'কে কি বুলি এডমিনিষ্ট্ৰেটিভ বিল্ডিং অ'কে গুৱাহাটী ইউনিভাৰ্চিটি এডমিনিষ্ট্ৰেটিভ বিল্ডিং বাট আমি ইফালে কিয় গৈ আছোঁ অঁ এণ্ট্ৰেঞ্চ ইফালে আছোঁ 1 minute 37 seconds later. অকণমান নুখুলে ন বন্ধ মানে এতিয়া অকণমান কেনেকৈ খুলিব এতিয়া ইউনিভাৰ্চিটি কিয় যে বেলেগ ইউনিভাৰ্চিটি কিয় আমাৰ অসমত এখন দুখন ইউনিভাৰ্চিটি আছে তিনিখন আছে মানে ভাল মানে ক'ব গ'লে মানে তোমাৰ নাম 7খন ইউনিভাৰ্চিটি আছে ইউনিভাৰ্চিটি বহুত আছে কিন্তু আমি প্ৰায় চিনি পাওঁ আমি যদি গম পাওঁ অকল ডিব্ৰুগড় আৰু গুৱাহাটী কটন প্ৰায় চিনি পাওঁ কটন ইউনিভাৰ্চিটি নগাঁও ইউনিভাৰ্চিটি এতিয়া ৰিচেণ্ট হৈছে কটন ইউনিভাৰ্চিটি আছে আমি অকল অসমত মানে ক'ব গ'লে অকল তিনিখন ইউনিভাৰ্চিটি নামে জানো এখন গুৱাহাটী ইউনিভাৰ্চিটি এখন ডিব্ৰুগড় এখন কটন ইউনিভাৰ্চিটি যিহেতু আমি এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত পঢ়িছিলোঁ মই গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিছিলোঁ তোমাৰ জিঅ'লজি প্ৰাগজ্যোতিষ কলেজৰ পৰা এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্টখিনিৰ কাৰণে কি হয় যে 50% ৰিজাৰ্ভেশ্যন থাকে ইয়াত জিঅ'তে 50% ৰিজাৰ্ভেশ্যন ফৰ গুৱাহাটী মানে কোন ষ্টুডেণ্টছৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্টছ কেনেকৈ who has passed the Guwahati University bachelor's degree from Guwahati University. অঁ এইবোৰ হেৰি আছে ক'ত ক'ত এইফালে অলপ প্ৰগ্ৰাম আছে এটা লগ পাম এনেই এইখন ওচৰলৈ এনেই ভিডিঅ' এটা শ্বুট কৰি আছিলোঁ কোৱা 50% ৰিজাৰ্ভেশ্যনছ ফৰ গুৱাহাটী ইউনিভাৰ্চিটি লাইক কি কৰা কিন্তু আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত এনেকুৱা হয় যাতে আমি না 50% ৰিজাৰ্ভেশ্যন কাৰ কাৰণে হয় গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্টছ এণ্ড 50% ফৰ আদাৰ ইউনিভাৰ্চিটিজ ক'ত ৰিজাৰ্ভেশ্যন থাকে এইটো গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি পেলাই আকৌ 50% কেনেকৈ ৰিজাৰ্ভেশ্যন হ'ব পাৰে মই তোমাৰ প্ৰাগজ্যোতিষত পঢ়িছিলোঁ এখনতো তোমাৰ গুৱাহাটী ইউনিভাৰ্চিটি এখন হেৰি কলেজ এইটো কি বুলি কয় কি কলেজ আছিলে তোমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰতে পৰে অঁ এফিলিয়েটেড কলেজৰ কলেজ আছিলে সেই এফিলিয়েটেড কলেজ মানে যি আণ্ডাৰত আছে মানে অঁ গুৱাহাটী ইউনিভাৰ্চিটি কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত এনেকুৱা হয় যে আমি গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্টছ হয় তাৰ এণ্ট্ৰেঞ্চ এক্সাম দিছোঁ এণ্ট্ৰেঞ্চ এক্সাম দিয়াৰ পিছত তোমাৰ 80% ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকে অঁ যোনবিলাক ডিব্ৰুগড় ইউনিভাৰ্চিটি এফিলিয়েটেড কলেজ থাকে এফিলিয়েটেড কলেজবিলাকৰ মানে তোমাৰ 80% সিহঁতৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকে 20% ফৰ ৰিজাৰ্ভেশ্যন ফৰ আদাৰ ইউনিভাৰ্চিটিজ এতিয়া মানে ছিটটো পাবলৈ দিগদাৰ হয় আমি এতিয়া বেলেগ ইউনিভাৰ্চিটিৰ পৰা যদি যাওঁ সেয়া চুজ কৰা হ'ল সেইকাৰণে গুৱাহাটী ইউনিভাৰ্চিটি চুজ কৰিছা এতিয়া কাৰেণ্টলি কোনটো ডিপাৰ্টমেণ্টত পঢ়ি আছা মই পঢ়িছোঁ তোমাৰ গুৱাহাটী ইউনিভাৰ্চিটি MSc জিঅ'লজিকেল চায়েন্সেছ অ'কে বঢ়িয়া এণ্ড আমি এতিয়া আহি আছোঁ এতিয়া এখন বটানী ডিপাৰ্টমেণ্টৰ ওচৰতে এণ্ড বহুত বিউটিফুল লোকেশ্যন হয় এইটো একচুৱেলি গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত ওৱান অফ দ্য মষ্ট বিউটিফুল প্লেচেছ আৰু ইট ইজ দ্য ভাইৰেল স্পট যোনটো আজিকালি চবেই ষ্টৰি ষ্টেটাছ দি আছে জিঅ'ত পঢ়ি থাকে কিনে এণ্ড উই কেন চি এতিয়া বাইক ৰাইডাৰ এজনৰ নিজৰ বাইকখন ফটো তুলিছে স্পটটোত ভাইৰেল গছডাল ভাইৰেল গছ
চ' এইটোৱে স্পটটো যোনটোত আজিকালি চবেই ফটো উঠি থাকে লাইক মষ্টলি জিঅ'ত পৰি থাকাখিনি আৰু আমি এতিয়া আহিছিলোঁ বাস্কেটবল কৰ্টৰ ফালে লাইক হোষ্টেলৰ ফালে গৈ আছোঁ তেতিয়া নাই চৰি স্কাই প্লেয়িং অল লোন অকলে অকলে খেলি আছে দেই যোৱা যোৱা অসীম অলপমান খেলি দেখাই দিয়া স্কিল অলপ ভালকৈ বুজিছোঁ এক শ্বট গ' এই আহি আছে বেৰি মোৰ ব্লগত কিবা এটা কৰি দিয়া আৰ্চেডুল বেৰিয়ে কিবা এটা ক'ব ক'ত যোৱা চ' আমি হোষ্টেল পালোহি আৰু এতিয়া এইটো আমাৰ হোষ্টেল ফৰ ডেটছ অল ফৰ টুডে টিল দেন মিট ইন দ্য নেক্সট ব্লগ বাই